আমার নগা পৌরসভার পৌরপতি অম্বিকা মজুমদার এখন অর্থাৎ ফুলৰ বুকেৰে সন্মান জনাইছে। আমি জুবলিক নিজৰ মনৰ কথা দুষাৰ তেওঁক আমাক ক'ব কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। জুবিনদাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আছোঁ। জুবিনদাক সেৱা জনাইছোঁ। জুবিনদাই নগাঁও বিৰাট ভাল পায়, সদায় ভাল পাই থাকিব। আৰু ভাল পোৱাৰ আৰু এটা বিশেষ কাৰণ হৈছে ৰূপক দা। আপোনালোকে হয়তো বহুত তেনেকুৱা অনুষ্ঠানতো দেখিছে, জুবিনদাই সদায় ধেমালি কৰে ৰূপক দাৰ অনুষ্ঠান আহিলে যে আহি কি ক'ম কি নক'ম যেন লাগিছে। সকলোকে ধন্যবাদ জনাইছোঁ। ৰূপক দাহঁতক সকলোকে ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰ পদক্ষেপ এটা লৈছে। আৰু জুবিনদাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ চিৰে চিৰে আছে, সদায় থাকিব। জুবিনদাৰ আগৰ জন্মত কিবা অক্ষুণ্ণ কৰিছিলোঁ নিশ্চয়। জুবিনদাৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ। আমাৰ সকলোৰে বাবে জুবিনদাৰ আশীৰ্বাদ আমাক সদায় লাগিব। জুবিনদাৰ সদায় অমৰ হৈ থাকিব আৰু সদায় আমাৰ লগতে আছে, কেতিয়াও অনুভৱ কৰোঁ। বৰ বিশেষ এতিয়া ক'ব নোৱাৰোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আৰু ৰাইজে ইমান মৰম দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ আছে ইয়াতে আপোনালোকে আমাৰ লগতে আটাইতকৈ বেছি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত লাগে। যথেষ্ট এগৰাকী সাহসী নাৰী, কিন্তু আপোনালোকৰ আশীৰ্বাদ লাগিব। বহু সুস্থ থাকক, ভালে থাকক, বহু ভালে থাকিব লাগিব। কাৰণ জুবিনদাৰ আটাইতকৈ মৰমৰ যিহেতু আমিও ভালে ৰাখিব লাগিব সকলোৱে। আৰু পুনৰ ৰূপক দাকো ধন্যবাদ জনাইছোঁ। ভাষাত সকলো আছে, মোৰে সৌভাগ্য যে সকলোৰে লগতে মই একেলগে ইয়াতে থিয় হ'ব পাৰিছোঁ। কিনো ক'ম মই আৰু ভাষা বিচাৰি পোৱা নাই আচলতে। জয় জুবিন দা। ধন্যবাদ। ধন্যবাদ জুবিলৈ। আজি আপোনালোকৰ সন্মুখত জুবিনৰ সেই পৰিয়ালটোৱে আছে আৰু আমি নগাঁওবাসী আজি গৌৰৱান্বিত। মোৰ এতিয়াও মনত পৰে 2016 চনত যেতিয়া প্ৰথমবাৰ বিধায়ক হৈ আহিলোঁ, অহাৰ পিছত জুবিনে যেতিয়া প্ৰথম লগ পালে মোক MLA হৈ অহাৰ পিছত মোক কৈছিল বিধায়ক ইয়াৰ, তথাপিতো আমাৰ বহুত পুৰণি সম্পৰ্ক, জুবিনৰ বহুত পুৰণি বন্ধু আৰু মোৰ ভাতৃস্বৰূপ, গতিকে ৰূপক দা বুলিয়ে মাতোঁ। ৰূপক দাই মোক প্ৰথম দিনাখন বনোৱাৰ দিনাখনেই কৈছে যে মোৰ ঘৰৰ ওচৰতে জুবিনক ৰাখিছোঁ, খুব সুন্দৰকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰম্ভণিহে কৰিছোঁ, এতিয়াও বহুত কৰিবলৈ বাকী আছে। এতিয়াও মই লগ পাওঁতে কৈছে যে বহুত কৰিবলৈ বাকী আছে। তাৰ সকলো আদৰ্শ, সকলো তাৰ কথা বতৰা, জুবিনৰ সকলোখিনি আমি ইয়াত ৰাখিম। যি ভাল পাইছিল, জুবিনৰ যিমান আদৰ্শ আছিল, গীত মাত কথা বতৰা সৃষ্টিৰাজি গোটেইখিনিক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। সেইখিনি কথা তেওঁ কৈছে, তেওঁ প্ৰতিশ্ৰুতি দিছে। গতিকে সেইখিনি কথাত মই খুবেই তেওঁৰ ওচৰত কৃতজ্ঞ যে জুবিনৰ সৃষ্টিৰাজিয়ে আটাইতকৈ ডাঙৰ কথা। কাৰণ জুবিনে নিজেও সেয়াই কয় যে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টিৰাজি মানুহে যদি মনত ৰাখে, তেওঁ সেইখিনি কথাই বহুবাৰ কৈছে। তেওঁ মঞ্চতো কৈছে, তেওঁ ৰাজহুৱাভাৱেও বহুবাৰ কৈছে যে তেওঁৰ সৃষ্টিৰাজিক মনত ৰাখিলে তেওঁ বেছি ভাল পাব। গতিকে সেয়াই প্ৰচেষ্টা। আৰু ৰূপক দাই কৈছে যে মোক ঘৰৰ ওচৰত ৰাখিছোঁ, বুঢ়া কাললৈকে, মই থকালৈকে একেলগেইতো আমি থাকিম। গতিকে সেইটো আত্মাৰ এটা সম্পৰ্ক। এইখিনিত কায়িকভাৱে কোনোবা থাকক নাথাকক, যেনেকৈ হওক, সেই আত্মাৰ সম্পৰ্কটো যে ৰখাৰ কথা কৈছে, সেই কথাটোৱে আচলতে সকলো আমাক সেইটোৱেই চুই গৈছে। আৰু তেনেদৰে সকলোৱে, গোটেই অসমবাসী ৰাইজে তেওঁৰ সৃষ্টিখিনিক ৰাখক, তেওঁক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰাখক, কঢ়িয়াই লৈ যাওক, তেওঁৰ প্ৰচাৰ প্ৰসাৰ হওক, তেওঁৰ সকলোখিনি আদৰ্শ, তেওঁৰ সাধনা, তেওঁৰ চৰ্চা, তেওঁৰ কৰ্মৰাজি, সৃষ্টিৰাজি সকলোবোৰ। আৰু দেশ দেশান্তৰলৈ, যুগ যুগান্তৰলৈ সেয়া কালজয়ী যুগজয়ী হৈ থাকক, সেইটোৱে আশা কৰিম মই। ভাল খবৰ যে মুখ্যমন্ত্ৰীগৰাকী সোণাপুৰৰ উদ্যান যেতিয়া তাত গৈছে, তাৰপিছত কিবা আলোচনা হৈছে নেকি, কেনেদৰে কাম আগবাঢ়িব? মোৰ লগত মানে পোনপটীয়াকৈ কোনো ধৰণৰ আলোচনা হোৱা নাই, কিন্তু তেখেতে কোৱা কথাখিনি বা তেখেতে ছ'চিয়েল মিডিয়াত লিখা কথাখিনি দেখিছোঁ। গতিকে সেয়া আশা কৰিছোঁ খুব সুন্দৰকৈ জুবিন ক্ষেত্ৰও নিৰ্মাণ হ'ব, ভালকৈ ৰাখিব। আৰু ইমান এক মোৰ স্বামী বুলি কোৱা নাই, এনেকুৱা এক সাংস্কৃতিক বিশাল এক সত্তাক
মানে অসমীয়া হিচাপে সকলোৰে সেয়া দায়িত্ব বা কৰ্তব্য, সেয়া চৰকাৰৰো সেয়া ৰাইজৰো, সেয়া সকলোৰে দায়িত্ব যে জুবিনৰ সেই সত্তাক ৰাখক চিৰযুগমীয়া কৰি আৰু সুন্দৰকৈ। সেই কথাটো আমি সকলোৱে বিচাৰোঁ, মানে আমি সকলোৱে বিচাৰোঁ, প্ৰতিজন অসমীয়াই বিচাৰে সেইটো। তেওঁ ন্যায়ক লৈ কি ক'ব? ন্যায়টো পাবই লাগিব জুবিনে, আৰু জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে কোনে পাব? তেতিয়াহ'লে ন্যায় শব্দটো আমি আমাৰ গোটেই অভিধানৰ পৰা বা আমাৰ জীৱনৰ পৰা, আমাৰ সমাজ ব্যৱস্থাৰ পৰা, আমাৰ ন্যায় ব্যৱস্থাৰ পৰা উঠাই পেলোৱাই ভাল। আৰু তেতিয়া যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহ'লে কোনে ন্যায় পাব? আৰু এনেকুৱা এজন মানুহ যি সকলো মানুহকে ভাল পাইছে, গোটেই অসমখনক ভাল পাইছে, সেই মানুহজনেও যদি এনেকুৱা এটা বিচাৰেৰে সঠিক বিচাৰ দি পেলাই যদি ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰি, তেনেহ'লে কোনে পাব আৰু ন্যায়? গতিকে ন্যায় আমি পাবই লাগিব আৰু ন্যায় পামেই, সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আস্থা আছে। আৰু ভগৱানেও সেই সত্যকে সদায় মানে সহায় কৰিব, মই জানো সেইটো কথা। ধন্যবাদ। দাদা এটা লাইন কৈ দিয়ক। এটা লাইন কওক।